পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহুক লৈ ঠায়ে ঠায়ে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ক'ৰবাত যদি বিহু কৰ্মশালা আমি দেখিবলৈ পাইছোঁ, ক'ৰবাত বিহু বাদ্য শিল্পীসকলে তেওঁলোকে দিনে নিশাই ব্যস্ত হৈ পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ টিহুৰ হাৰিভাংগাত। টিহুৰ হাৰিভাংগাৰ এগৰাকী মটৰ মেকানিক, কিন্তু বিগত কেইবাবছৰ ধৰি তেওঁ বিবিধ বিহু বাদ্য প্ৰস্তুত কৰি আহিছে। উপেন ডেকা নামৰ এইগৰাকী যুৱকৰ লগত মই আছোঁ আৰু তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ যে চাওক বিধে বিধে তেওঁ ইয়াতে বিহু বাদ্য প্ৰস্তুত কৰিছে। আৰু মই মহৰ শিঙৰ পেঁপা দেখুৱাইছোঁ, লগতে গগনা, আৰু পোনে পোনে তেওঁৰ পৰা এটি আমি মহৰ শিঙৰ পেঁপাৰ সুৰ শুনিম। নিশ্চয়কৈ তেওঁ আমাক মহৰ শিঙৰ পেঁপা শুনাইছে আৰু তেখেতৰ পৰা জানিম যে কি ক'ব এইবাৰ কেনেকুৱাভাৱে এই যি মহৰ শিঙৰ পেঁপা বা বিবিধ বিহু বাদ্য আপুনি প্ৰস্তুত কৰিছে, কিমানযোৰ মহৰ শিঙৰ পেঁপা আছে, লগতে কি আৰু বিহু বাদ্য প্ৰস্তুত কৰিছে? এইবাৰ মই বনালোঁ মহৰ শিঙৰ পেঁপা 40যোৰ বনাইছিলোঁ। বৰ্তমান এইখিনি আছে, বাকীখিনি বিক্ৰী হ'ল। আৰু গগনা বনাইছিলোঁ 1200 গগনা বনালোঁ। আৰু টকা বনাইছোঁ, এইবিলাক টকা বনাই থৈ দিছোঁ। দবোৱা কটাৰী বনাইছোঁ, এইবিলাক চাই লওক। দবোৱা কটাৰী অকণমান কাম বাকী আছে। ইয়াত নাচনী ল'বলৈকে কিবা কিবি ৰিং লাগিব লগা আছে। আৰু বাকী গগনাখিনি হ'ল, টকা বনালে পেঁপা এইখিনি আছে। আৰু কোনোবাক লাগিলে মোক যোগাযোগ কৰিব পাৰে। নিশ্চয়কৈ আমি সকলো কথা সদৰি কৰিছোঁ যে আপোনাৰ পৰা জানিম এই যিসমূহ বিহু বাদ্য আপুনি প্ৰস্তুত কৰিছে, ক'লৈ গৈছে, ক'ত দিছে? বৰ্তমানতো নামনি অসমত যিমান দল আছে প্ৰায়ভাগে মোৰ পৰা পেঁপা লৈ গৈয়ে আছে। বহুতে হয়তো নিয়া নাই, বহুতে বেছিভাগে নিছেও। তেখেতসকলে আৰু যোগাযোগ কৰি আছে, বেলেগ কোনোবা বিচাৰিলে কৈ আছে। বাকী নামনি অসমখন গোটেই যায়, ওপৰ অসমলৈকে কিছু যায়, বিশ্বনাথ চাৰিআলিলৈকে বেছিকৈ যায় বছৰে। তাৰপিছত তেজপুৰলৈকে যায়। যদি গগনা অকণমান আপুনি বজাই দিব পাৰে। আৰু চাওক আমি তাৰ পূৰ্বে দেখুৱাইছোঁ যে ইয়াতে বিবিধ বিহু বাদ্যটো প্ৰস্তুত কৰিছে, এয়া গগনাতে বজাই দিছে। নিশ্চয়কৈ তেওঁ এই যিসমূহ বিহু বাদ্য প্ৰস্তুত কৰিছে আৰু বিহু বাদ্যসমূহ বজাবও জানে আৰু অতি সুন্দৰকৈ বজাই আমাক দেখুৱাইছে, সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ যে বছৰৰ পাছত বছৰ এই বিহু বাদ্যসমূহ প্ৰস্তুত কৰি আহিছে। পেছাত এগৰাকী মটৰ মেকানিক, আপোনালোকে দেখিছে সমগ্ৰ পৰিৱেশ যে তেওঁ মটৰ মেকানিক হিচাপত জীৱন নিৰ্বাহ কৰে আৰু এখন সাধাৰণ মটৰ পাৰ্টছৰ দোকান। আৰু ইয়াতে যি তেওঁ মটৰ মেকানিক হিচাপত বিভিন্ন মটৰ চাইকেলৰ মেৰামতি কৰে। কি ক'ব যে আপোনাৰ যিহেতু ব্যস্ততা থাকে, আপোনাৰ কৰ্ম বেলেগ, আৰু এইটো আপোনাৰ কেনেকুৱা ধৰণে মনলৈ আহিল আৰু কেতিয়াৰ পৰা কৰিছে? এইটো মনলৈ আহিল মানে মই আমাৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ লগত জড়িত বহু বছৰ ধৰি। আৰু তাৰ মাজতে মই আজি 12-13 বছৰমান আগৰ পৰা গুণজিৎ কলিতা আপোনাক ধন্যবাদ জনাইছোঁ।